চাৰিওফালে কেৱল সোণালী হৈ আছে ধাননিৰ পথাৰে। Happy birthday, Tina. হেল্ল' গুড মৰ্ণিং, কি খবৰ সকলোৰে? প্ৰথমতে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ব্লগছ উইথ কল্যাণ আৰু মোৰ ফেচবুক পেজ কল্যাণজ্যোতি কোঁৱৰলৈ স্বাগতম জনাইছোঁ। আৰু আগৰ ভিডিঅ'টোত গম পাইছিলে মোৰ স্বাস্থ্য অলপ বেয়া হৈ আছিলে, এতিয়া স্বাস্থ্য অলপ ভাল পাইছোঁ যদিও ৱৰ্কআউট কৰিবলৈ যোৱা নাই। মোৰ যিটো ছেশ্যন চলি আছিল চেলেঞ্জ উইথ মাই এডিকশ্যন, তো সেইটো আকৌ কাইলৈৰ পৰা ষ্টাৰ্ট হ'ব। আজি অলপ ভাল পাইছোঁ যিহেতু। আৰু এতিয়া সময় হ'ল 10:30 আৰু ৰাতিপুৱা মই উঠি গা চা ধুই ধূপ ধূনা জ্বলাই এই সময়খিনি বেয়া বৰ লাগে। আৰু সেইটো সময়তে মানুহজনীয়ে ক'লে তাই বোলে চাইল্ডহুড ফ্ৰেণ্ডৰ আজি বাৰ্থডে আছিলে, আগতে আছিল। আমাক বাৰ্থডে দিনা মাতিছে কিন্তু আমি যাব নোৱাৰিলোঁ। চ' আজি আমি ভাবিছোঁ তাইক আমাৰ ঘৰলৈ ইনভাইট কৰিম। বাৰ্থডেটো বহুত ডাঙৰকৈ চেলিব্ৰেট কৰা নাছিল যদিও তাই আমাৰ ঘৰলৈ মাতিম যিহেতু, সেইকাৰণে কিবা এটা তাইক উপহাৰ দিম। আৰু আমি তাইৰ কাৰণে গিফ্ট কিনিবলৈ যাম। আৰু লগতে আমি আজি যাম এটা ধুনীয়া জেগা। আমাৰ বা এগৰাকী থাকে মিৰ্জাত, বায়ে মাতিছে, বাৰ তালৈ যাম। বৰ ধুনীয়া ঠাই বুলি কৈছে, গতিকে ময়ো আজিলৈকে যোৱা নাই। কেনেকুৱা ঠাই কি সকলোবোৰ দেখাম আৰু আপোনালোকে গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু বাৰ্থডে গিফ্ট কি কিনে সেইটো কিন্তু চাব লাগিব ন। আৰু ৰেডি হৈ গ'লোঁ আমি। সেইফালে মানুহজনী ৰেডি, চাওকচোন আজি তাইৰ ড্ৰেছটো কেনেকুৱা লাগিছে। সেইফালে ঘূৰি দে। মানুহজনীৰ ড্ৰেছটো মই ডিজাইন কৰি দিছোঁ, তো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। আৰু মোৰটোতো কমন, এইটো মাৰ মৰমৰ উপহাৰ, মাৰ উপহাৰ পিন্ধি লৈছোঁ। মানুহজনীয়ে জাৰ্ণি প্ৰথমতে এটা উপহাৰ দিছে, উপহাৰটো দেখাই লৈছে, চাওক। থেংক ইউ দেই। Welcome. এনেকৈ মাজে মাজে উপহাৰ পাই থাকোঁ, এনেকুৱা নেচাৰেল ফুল, সেইটো ভাল লাগে মোৰ। ফুলটোৰ নামটো খালি মই নাজানো, আৰু আপোনালোকে যদি জানে ফুলটোৰ নামটো ক'বচোন প্লিজ কমেণ্ট কৰি। আৰু আমি আহি আপোনালোকৰ সকলোৰে খুব চিনাকি জেগা এটা পাইছোঁ। মই এবাৰ দেখাই দিছোঁ, ভিউটো খুব ধুনীয়া লাগে আৰু আপোনালোকে প্ৰায় অহা যোৱা কৰে। আপোনালোকে গেছ কৰি জনাবচোন ক'ত হয় লোকেশ্যনটো। মই কিন্তু কৈ আছোঁ বাৰু। আহি এতিয়া পালোহি দীপৰ বিল। আৰু এবাৰ দীপৰ বিলৰ পৰিৱেশটো দেখাই লৈছোঁ। এইখন হ'ল দীপৰ বিল। মানুহ ৰখি থকা মেলা হৈ থাকে একদম সদায়। আৰু দীপৰ বিলৰ মাছ আছে। আৰু আমি দীপৰ বিল পাইছোঁ আৰু অকণমান মাজত নৰম, সেইটো জানো হ'ব পাৰে। অকণমান দীপৰ বিলত ৰৈ কিবা কিবি খাম, অকণমান চাওক আপোনালোকে। মই কৈছিলোঁ নহয় আপোনালোকক, দেখিছেনে ষ্টল, মানে ফুড ষ্টল বহুত আছে। আৰু কিয় সঁচাকৈ আজিকালি মেলা নিচিনা হৈ গ'ল। আগতে যেতিয়া আমি আহিছিলোঁ, প্ৰথম মই যেতিয়া আহিছিলোঁ এইফালে, তেতিয়া ইমান তেনেকুৱা একো নাছিল। কিন্তু আজিকালি ভালেই লাগে আহি। আৰু মেইনলি আচলতে এইকাৰণে মানুহৰ সোঁত বৈছে, ইমান ধুনীয়া নেচাৰেল পৰিৱেশ চাওকচোন। মোৰ ভাষা নাইকিয়া হৈ যায় আচলতে ইয়ালৈ আহিলে, কি ক'ম। মানুহজনীয়ে সেইফালে ফুচকা খাবলৈ যাব, ফুচকা বেপাৰীটো ৰখি আছে। আৰু প্ৰকৃতিৰ মানে সৌন্দৰ্যতাৰ আন এটা নাম হ'ল দীপৰ বিল। আৰু ইয়াতে বহুত চব ষ্টলবোৰ আছে, ষ্টলবোৰলৈ যাম, কিবা এটা খাম। মানুহজনীয়ে বোলে ফুচকা খায়। ফুচকা খাবা নে কি খাবা? মই ইমান দিন দীপৰ বিললৈ আহিছোঁ যদিও আজি এটা বস্তু মানুহজনীয়ে লক্ষ্য কৰিলে যে দীপৰ বিলৰ ইটোৰ পাৰে আমি এটা মন্দিৰ দেখা পাওঁ, সেইটো হ'ল বোলে লংকেশ্বৰ মন্দিৰ। মই কনফিউজ আছোঁ এতিয়াও, যদি আপোনালোকে কনফাৰ্ম হয় তেতিয়াহ'লে কমেণ্ট কৰি জনাব। আৰু কেইটকা 10 টকাৰ কেইটা? 20 টকা 7টা। হা 20 টকাৰ 7টা। কোৱা। মই হেৰি ডাব এটা লৈ আহোঁ। এইফালে মানুহজনীয়ে ফুচকা খায়, মই এটা ডাব খাওঁ, নহ'লে বা চাহ খাম। ইয়াতে খালি বস্তুবোৰৰ দাম অলপ বেলেগতকৈ বেছি যেন মোৰ অনুভৱ হৈছে। বাকী নাজানো, বাইদেউৰ ওচৰলৈ যাওঁচোন, ডাবৰ দাম কেনেকুৱা সোধোঁ। এইটো কেইটকাকৈ? 60 টকা, 70 টকাও? 60 টকা কোনটো, 70 টকা কোনটো? এইবিলাক 60 টকা আৰু এইবোৰ 70 টকা। এই তেতিয়াহ'লে মোক চাহ একাপহে দিয়ক। চাহ হ'বনে? ডাবৰ দাম ঢেৰ, আৰু ঢেৰ কিবা কিবি আছে। এইটো
হেৰি কৰ্ণ, এইটো ষ্টিক, চিকেন আছে, পৰ্ক আছে। ডাব খাবলৈ গৈ চাহ একাপে লৈ আছোঁ। ডাবৰ দাম বোলে 70 টকা। এইফালে মানুহজনীয়ে পূৰা ফুচকা মাৰি আছে। কিমান বা খালে যাওঁচোন। মই চাহকাপ লৈ আহিছোঁ তাইৰ ওচৰলৈকে, দুটাই একেলগে বহি চাহকাপ খাম। আৰু সেইফালে দূৰত পাহাৰত থকা লংকেশ্বৰ মন্দিৰটো এবাৰ হয়নে নহয় চাওঁ। মন্দিৰটো দেখি কিন্তু মোৰ লাগিছে মন্দিৰ লংকেশ্বৰ মন্দিৰে হয়। বাকী আপোনালোকে খালি কমেণ্ট কৰি জনাব দেই, যদি হয় নে নহয়। মোৰ হয়তো ভুলো হ'ব পাৰে। ফুচকা ভৰাই মানুহজনীৰ মুখত ক'বই পৰা নাই, আৰু বেপাৰীটো ইমান খৰধৰকৈ দিছে। তো তাই কৈছে লাহে 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 লাহে। যি কি নহওক সেনেকুৱা পৰিৱেশত আচলতে এইবোৰ বস্তু খাই মজা লাগে, আৰু সেইকাৰণে চাগে দামটো অলপ বেছি। ভাল লাগিলে। এতিয়া আমি আগবাঢ়োঁ আমাৰ গন্তব্যস্থান। ইয়াত মোৰ মানে চাহ খালে পৰাটো মোৰ বৈশিষ্ট্য জন্মগত। আৰু এইফালে আমি পাইছোঁহি মিৰ্জা। আহি পাই গ'লোঁ মিৰ্জা। আজিকালি মিৰ্জাও বহুত ডেভেলপ হৈ গ'ল। মিৰ্জাটো বহুত দোকান পোহাৰ হৈ গ'ল, গাড়ী ট্ৰেফিক বহুত বেছি হোৱা হ'ল মিৰ্জাটো। তো যি কি নহওক এতিয়া বাজনীক ফোন কৰিম, বা ওচৰলৈ যাম। বাৰ লগত বায়ে য'লৈ লৈ যাম বুলি কৈছে তালৈ যাম। কেনেকুৱা লাগিছে আহি? ভাল লাগিছে নে এনেকৈ কয়, ভাল লাগিছে নে বেয়া লাগিছে ধৰিবই নেকি। এই গ্লাছখন চাওক, আগফালে গ্লাছখন নোহোৱাকৈ লৈ আহিছে। এইটো হ'ল মিৰ্জাৰ চাৰিআলি। এইফালে গ'লে আপুনি মিৰ্জাৰ পৰা আপোনালোকে পাব চান্দবী, আৰু এইফালে গ'লে পাব পলাশবাৰী, আৰু চিধা গ'লে পাব গোৱালপাৰা বঙাইগাঁও চব। আৰু আমি অকণমান চিধা গৈ এখন মিঠাই দোকানত সোমাই কেইটামান মিঠাই লৈ লওঁ, যিহেতু বাৰ ওচৰলৈ আহিছোঁ। তো এতিয়া আমি আহি আছোঁ কুলচি, আৰু বাক পালোঁ। বাই হাই কৈ দিয়ক। এয়া বায়ে আজি আমাক লৈ যাব, আৰু বাক মানে স্কুলৰ পৰা আমি কিডনেপ কৰি দিছোঁ বুলি ক'ব লাগিব, কলেজৰ পৰা। বাক লৈ এতিয়া আমি দেখাম। ময়ো যোৱা নাই কুলচি, তো চাব একদম শেষলৈকে ভিডিঅ'টো। আহি থাকোঁতে বাটতে দেখিলোঁ ইমান ধুনীয়া ধান হৈছে। ধানবোৰ দেখি ঘৰলৈ মনত পৰিলে। আপোনালোকে চাওকচোন এবাৰ। চাওকচোন এবাৰ, আচলতে ইমান ধুনীয়া পৰিৱেশ। আৰু মোৰ এইটো বেছি ভাল লাগে যে পাছফালে পাহাৰটো জিলিকি থাকে, এইফালে ধাননি পথাৰ। আগতে আপোনালোকে দেখি আহিছে অকল পথাৰ, খালি ধান ধান ধান, মানে চাৰিওফালে কেৱল ধান। আৰু ধানবোৰ ইমানেই বেছি ধুনীয়া হৈছে, মই ৰ'ব নোৱাৰিলোঁ। সেইকাৰণে ৰৈ এবাৰ ভাবিলোঁ আপোনালোকক দেখাওঁ। সেই পাহাৰটো সিফাললৈকে তালৈকে ধান আছে। প্ৰকৃতিৰ এই সুন্দৰ পৰিৱেশৰ মাজে মাজে আমি আহি আমাৰ গন্তব্যস্থান পাব হৈছোঁহি। চাৰিওফালে কেৱল ধুনীয়া, আচলতে শব্দই নাই। কি ক'ম মানে, ধাননি ভিডিঅ'টো প্ৰথমৰ পৰা দেখা পাইছে চাগে। ধাননি পথাৰ, য'ত ধান আছে কেৱল ধানেই। আৰু ক'ৰবাত পকিছে, ক'ৰবাত সোণালী হৈছে, ক'ৰবাত হালধীয়া হৈছে, ক'ৰবাত সেউজীয়া হৈ আছে। মানে এটা শব্দৰে প্ৰকাশ কৰিব নোৱাৰা পৰিৱেশ। আৰু সেই পৰিৱেশৰ মাজেৰে আমি আহি পালোঁ একেবাৰে গন্তব্যস্থান। এইখিনি হ'ল কুলচি। আৰু চাওকচোন এবাৰ, চেগুন গছৰ মাজত আৰু এই নদীখন। মানে কিছুমান বস্তু আচলতে শব্দৰে ভাষাৰে প্ৰকাশ কৰিব পৰা নাযায়, অনুভৱে কৰিব পৰা যায়। আহি পাই গ'লোঁ কুলচি। কি ধুনীয়া ঠাই সঁচাকৈ। এইখন নদী। বুবাক থেংক ইউ দিছোঁ, বা আপুনি ইমান ধুনীয়া ঠাইটোলৈ লৈ অহাৰ কাৰণে। এতিয়া আমি তললৈ কেনি নামি যাম চাই আছোঁ। তললৈ নামি যোৱা ৰাস্তা বিচাৰি আছোঁ। ৰাস্তাটো দেখোঁতে খালি মোৰ কিবা হৰৰ চিনেমাবোৰৰ নিচিনা লাগি আছে। আৰু এইখিনি যেতিয়া পিকনিক মানে ষ্টাৰ্ট হ'ব, যেতিয়া সেইখিনি বিৰাট ধুনীয়া হ'ব যেন লাগিছে, কাৰণ চাফা তাফা কৰি দিব। আৰু এইফালে দেখিছেনে
মানুহ বহি ইয়াতে এই প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পৰাকৈ বনাই থোৱা আছে জেগা। খালী এতিয়া মানুহ নাই অহাৰ কাৰণে চাগে এইখিনি জেগা লেতেৰা হৈ আছে। যেতিয়া মানুহ অহা ষ্টাৰ্ট হ'ব, পিকনিক আৰম্ভ হ'ব, ছিজনটো আৰম্ভ হ'ব, তেতিয়া চাফা কৰি দিয়াৰ পাছত ইয়াৰ সৌন্দৰ্য চাগে মানে বেলেগ হৈ যাব। আৰু এতিয়া খালি যিহেতু মানুহ নাই, মানুহ অহা নাই বা মানুহ অহা বন্ধ হৈ আছে, সেইকাৰণে এতিয়া কিবা ভূতৰ চিনেমা যেন লগা হৈছে। ভূতৰ চিনেমা শ্বুটিং কৰিবৰ কাৰণে ভাল হৈছে। এনেও কিন্তু ইয়াতে শ্বুটিং কৰিবৰ কাৰণে খুব ধুনীয়া হ'ব। ইয়াতে চাগে মই যদি মোৰ কিবা প্ৰডাকশ্যন হয়, মই তেতিয়া ইয়ালৈ আনিব লাগিব। মঞ্জুলিকা আমি হৰৰ চিনেমা নিচিনা লাগিছে বে। চাওকচোন এবাৰ আপোনালোকে ভালকৈ। ইয়াতে যদি একদম ৰাতি বোলে কেনেকৈ থাকিব ৰে। যি কি নহওক, সঁচাকৈ খুব ধুনীয়া পৰিৱেশ। এতিয়া মই তললৈকে যাওঁ, মানে তললৈকে নামি আহি নদীখনৰ ওচৰ পালোহি আৰু ইয়াতে ভাইটি এটাই বৰশী বাই আছে। নদীখনৰ ওচৰ পোৱাৰ পাছত যে মানে ক'বলৈ আৰু মানে মই ক'ব নোৱাৰা হৈ গৈছোঁ আচলতে। এইখনেই কুলচী নদী আৰু নদীখন পানীটো ইমান চাফা আৰু নদীখনৰ সিটোৰ পাৰে যে দেখি আছে এইবোৰ দেখিছেনে? সেইটো পাৰে সেইখন কলৰ বাগান। বহুত ডাঙৰ এখন কলৰ বাগান আছে। আৰু মই আজিলৈকে এনেই কলৰ বাগান সেই থিয়েটাৰত থাকোঁতে এইফালে ল'ৱাৰ আচামৰ ফালে দেখিছিলোঁ, কিন্তু আমাৰ আপাৰ আচামত ইমান কলৰ বাগানৰ মানে তেনেকুৱা চাহিদাটো কম। কিন্তু এইফালৰ মানুহ বহুত কলৰ বাগান কৰে আৰু ইমান চাফাকৈ ৰাখে নহয় বাগানখন, আমাৰ তাৰ চাহ বাগানৰ নিচিনা। পিকনিক ছিজন হোৱাৰ লগে লগে আচলতে ইয়াৰ পৰিৱেশ সঁচাকৈ আৰু বেছি ধুনীয়া হৈ পৰিব। খুবেই বেছি ধুনীয়া, খুবেই বেছি ভাল লাগিল। মই শব্দৰে প্ৰকাশ কৰিব পৰা নাই আচলতে। আকৌ এবাৰ মই দেখাই দিছোঁ আপোনালোকক গোটেই পৰিৱেশটো এবাৰ চাওকচোন। মই অনুৰোধ কৰিম আপোনালোকে যদি মানে পাৰে আহিব এবাৰ। খুব ধুনীয়া ঠাই, সঁচাকৈ একদম ফ্ৰেছ হ'ব, সেইটো 100% গেৰাণ্টি। চাবলৈ আহিব। ইয়াতে এইফালে জেগা আছে, যিটো জেগা মই দেখাইছিলোঁ সেইটো চাফা কৰি দিব, তাতে চাফা হ'ব, মানুহে বহিব পাৰিব। আৰু যদি সময় হয় ময়ো আহিম এবাৰ পিকনিকৰ আগে আগে। খালি সঁচাকৈ পৰিৱেশটো বিৰাট ধুনীয়া। ইমান ধুনীয়া পৰিৱেশ আচলতে মই নহয়, মোৰ কেমেৰাটো এই পৰিৱেশটো এৰি থৈ যাবলৈ বিচৰা নাই, কিন্তু কি কৰিব, উপায় নাই, যাবই লাগিব। সময় হ'ল, আকৌ আহিম কেতিয়াবা, দেখাম তেতিয়া আপোনালোকক ভালকৈ ভিডিঅ'। আৰু এতিয়া আহিলে বাৰ্থডে ছিজন, আপোনাৰ বাৰ্থডে পাৰ্টি, বাৰ্থডে কেক কটাৰ সময়। আৰু আমি আহি সোমালোহি, মানে মানুহজনী সোমালে বেলতলাত থকা কেক পইণ্টত। আৰু মই পচন্দ কৰি দিলোঁ বাটাৰ স্কচৰ এটা বেণ্ট' কেক। মই পাইনএপলো ভাল পাওঁ, কিন্তু বাটাৰ স্কচো বেয়া নাপাওঁ। আৰু তাইৰ বাৰ্থডে যিহেতু আগতে হৈ গ'ল, আমি ইয়াত বিলেটেডটো লিখিবৰ কাৰণে জেগা নোজোৰে বুলি ক'লে, সেইকাৰণে কেৱল তাইৰ নামটো লিখি লৈছোঁ। কেকটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব কিন্তু। আৰু এতিয়া আহি আমি পালোহি ৰুম। টিনাক পুনৰবাৰ শেহতীয়াকৈ হ'লেও জন্মদিনৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তাই আহি থকা বছৰটো ভাল হওক, তাইৰ মনৰ সকলোবোৰ কামনা পূৰ্ণ হওক। এনেকৈ হাঁহি ধেমালিৰ মাজেৰে আমাৰ কেক কটা আৰম্ভ কৰিলোঁ। আৰু আপোনালোকক ভিডিঅ'টো শেষলৈকে চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে যদি এতিয়াও মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। পুনৰ লগ পাম এটা নতুন ভিডিঅ' লৈ। এতিয়া কেক খোৱা কৰি আছে, মোৰ মুখৰ পানী ওলাই গৈছে, মই অকণমান খাই লওঁ। থেংক ইউ টিনা, থেংক ইউ আমাৰ ঘৰলৈ অহাৰ কাৰণে। আৰু আপোনালোককো পুনৰ বহুত বহুত ধন্যবাদ।